চোৱা মানিছো তোমাৰ বিক্ৰমৰ প্ৰতি ফিলিংছ আছিল বাট তাৰতো তোমাৰ প্ৰতি কোনো ধৰণৰ ফিলিংছ নাছিল সেইটো তোমাক ক্লিয়াৰ কৰি দিছিল তেন্তে মিছাতে তোমাৰ আৰু তাৰ ৰিলেশ্যন থকা বুলি অপপ্ৰচাৰ কিয় চলাইছিলা হা তেতিয়া মই সৰু আছিলো যে অবুজ আছিলো সৰি প্লিজ খুৰীৰ এবাৰ খবৰ লৈ আহো না প্লিজ বিক্ৰমৰ এক্স গাৰ্লফ্ৰেণ্ডৰ কথা মেঘালী ৰাইট তাইৰ পৰা আমি সকলো গম পালো কি ক'লে তাই তোমালোকক হা অ প্লিজ ইমান নাজানাৰ এক্টিং কেনেকৈ কৰিব পাৰা কি ক'লে সেইটো কোৱা বিক্ৰমে তাইৰ ওপৰত কৰা অত্যাচাৰবোৰৰ কথা আপুনি যদি বিচাৰে ময়ে আহিব পাৰো আপোনাৰ বুৱাৰী হৈ মই তোক কাম এটা দিম তই বিক্ৰমৰ গাড়ীত গৈ পেকেট এটা ভৰাই থৈ আহিব এইটো হলো কাম গালিকনত পেকেট গালিত থব লাগে বিক্ৰমৰ এইখন ল পঢ় এয়া কি তোৰ মাৰে দেউতাৰলৈ লিখা চিঠি ল এইখন পঢ়িলেই সকলোবোৰ ওলাই পৰিব সঁচা কোন মিছা কোন মোৰ বোধেৰে আপুনি আত্মপ্ৰকাশ কৰাৰ সময় আহি গ'ল কস্তুৰী মোৰ জীৱনৰ প্ৰথম আৰু অন্তিম প্ৰেম কস্তুৰী শুনচোন মোৰ তোৰ লগত দৰকাৰী কথা অলপ আছে মোৰ কথা পাতিব মন নাই আৰে বিক্ৰমৰ কথা মোৰ শুনিব মন নাই তোমালোক ছোৱালীবোৰ ফেচবুকত দিয়া ষ্টেটাছ অল বয়জ আৰ ছেম পাৰিলে হোৱাটছএপতো দিয়া হিয়া উজাৰি মৰম দিবলৈ কেৱল ল'ৰাবোৰেহে জানে খং অভিমান এইবোৰ কি তোমালোকৰ প্ৰাইভেট প্ৰপাৰ্টি হা ননসেন্স এতিয়া আৰু মই কষ্টৰীক খং কৰি থকা নাই তাই সৰু ছোৱালী বে একো বুজি পোৱা হোৱা নাই আবে চা কষ্টৰীও ছোৱালী মেঘালীও ছোৱালী ডিফাৰেঞ্চ আছোন দুইটাৰ মাজত যি কৰিছে কষ্টৰীৰ বাপেকে কৰিছে ঠিকেই কৈছ বে এই বুঢ়াৰ মূৰত চুলি নাইতো সেইকাৰণে মগজুটো বেছি চলে হেয়াৰ ট্ৰান্সপ্লান্ট কৰাই দিম কেতিয়াবা মগজে কাম নাই ঠিকেই কৈছ কৈছা তই কষ্টৰীৰ লগত বহি এইবোৰ কথা পাতি ল চেটেল কৰি ল এইবোৰ বল এতিয়া যাওঁ বল আবে এইবোৰ কৰি মই পাম কি হয়তো কষ্টৰীক মই নিজৰ কৰিব পাৰিম কিন্তু বিনিময়ত কি হ'ব কষ্টৰীয়ে দেউতাকক ঘেৰুৱাব নতুবা দেউতাকে কষ্টৰীক কি কৈ আছ বে এইবোৰ মোৰ কিমান দিন হৈছেনো সিহঁতৰ জীৱনলৈ অহা ঠিকেইতো মই নোহোৱাকৈ সিহঁত সুখী আছিল সুখী থাকিব দেউতাক আৰু জীয়েকক পৃথক কৰাৰ কাৰণে মই জগৰীয়া হ'ব নোৱাৰো চাপ্ৰাণ দেউতাক ভালেই হওক বা বেয়াই হওক দেউতাকেই দেউতাকৰ স্থান কোনেও ল'ব নোৱাৰে বেছি এতিয়া জুই নিজৰ ভিতৰতে জ্বলি আছে অলপ পাছত এই জুইত মৰমৰ দেউতাককো জ্বলাই ভস্ম কৰিব হেল্ল'
নিধি নেকি এইটো কোনো নিধি নাম্বাৰ নহয় ৰং নাম্বাৰ ফোন ৰাখক কৰবি কোৱা মই কষ্টুৰী ৰং নাম্বাৰ কস্তুৰী এতিয়াও জীয়াই আছে কি হ'ল বে কি হ'ল নাই দেউতাৰ কথা মনত পৰিল মই আচলতে তহঁতৰ আগত ইমান দিনে মিছা মাতি আছিলো মানে মই নিজকে ফাঁকি দিছিলো কি কথা মানুহবোৰে যে কয় মোৰ দেউতা ভাল মানুহ নহয় সঁচা কথাই কয় মই দেউতাৰ নিচিনাকৈ সকলো কাম কৰোঁ মোৰ নজৰত দেউতা হিৰো টাইপ আছে দেউতাৰ নিচিনা কথা কওঁ দেউতাৰ নিচিনাকৈ দমত কথা কওঁ দেউতাৰ নিচিনাকৈ চিগাৰেট খাওঁ এদিন মই শুনিলো মানে বেলেগৰ মুখত আৰু প্ৰমাণো পালো যে দেউতা ভাল মানুহ নহয় মানে দুৰ্নীতি বিলাকৰ লগত মানে জড়িত মই মোক নিজকে সাজু কৰিলো সিদিনা গৈ দেউতাৰ মুখৰ আগত বহুত বেয়াকে কলো যিমান ক্ষোভ আছিল বুজাই দিলো সিদিনা মই মনত শান্তি পালো কিন্তু দেউতাই সহ্য কৰিব নোৱাৰিলে সেইদিনা ৰাতি যি শুলে পিছদিনা ৰাতিপুৱা নুঠিলে ডক্টৰে কয় দেউতা হেনো হাৰ্ট এটেকত মৰিল আচলতে হাৰ্ট এটেক নহয় মই হত্যা কৰিলো দেউতাক প্রাণ দেউতা ন দেউতা ঠাই কোনে পুরা
মেঘালী কিয় আহিছিল ঘৰলৈ আৰু তই মোক কোৱা নাছিলি কিয় কোৱা নাছিলি আবে তই টেনশ্যনত আছিলি আৰু টেনশ্যন দিব বিচৰা নাছিলো তাই মাক ইমপ্ৰেছ কৰি থৈ গৈছে মই জানোৱে তাই যে মাখন লগাব আবে জানো যদি কোৱা নাছিলি কিয় মোক মই গৈ আছো তোৰ লগত দৰকাৰী কথা অলপ আছে কি দৰকাৰী কথা কান্দিছ তই মোৰ ওচৰত আবে ঐ দুটি মনৰ জনা কৰ পোহৰ চৌপাশে মেঘালী কিয় আহিছিল ঘৰলৈ আৰু তই মোক কোৱা নাছিলি কিয় কোৱা নাছিলি আবে তই টেনশ্যনত আছিলি আৰু টেনশ্যন দিব বিচৰা নাছিলো তাই মাক ইমপ্ৰেছ কৰি থৈ গৈছে মই জানোৱে তাই যে মাখন লগাব আবে জানো যদি কোৱা নাছিলি কিয় মোক হ'ব এইবোৰ কথা বাদ দে আবে এইবোৰ ছোৱালীৰ কথা ভাবি একো লাভ নাই এতিয়া তই মোক ক তই এনেদৰে সদায় দেৱদাস হৈ থাকিবি আবে কি ডিচাইড কৰিলি কস্তুৰীক কথাবোৰ কবি নে নক হেল্ল' হেল্ল' কস্তুৰী ঘৰতে আছ আছো অঁ ঠিক আছে দে মই গৈ আছো তোৰ লগত দৰকাৰী কথা অলপ আছে কি দৰকাৰী কথা আৰে মই গৈ কমতো এতিয়া ৰাখ তই সঁচা কথাবোৰ জানিব লাগিব কস্তুৰী বিক্ৰম বেয়া ল'ৰা নহয় কথাবোৰ গম পোৱাৰ পিছত তহঁতৰ মাজৰ সকলো প্ৰব্লেম ছল্ভ হৈ যাব মাজে মাজে হিংসাই লাগে মোৰ কস্তুৰীলৈ বিক্ৰমে তাইক ইমান মৰম কৰে মোৰ ভাগ্যতহে এনেকুৱা এজন নাহিল তই ইমান কাপোৰো সলাবি বুলি মই ভবা নাছিলো যুদ্ধ কৰিছ মুখৰ আগত কৰ পিছফালে চুৰি মৰা স্বভাৱ নগ'ল ইটিক্সৰ কথা তই ক তোৰ আছে জানো ৰঞ্জিত চৌধুৰীৰ নামৰ ছত্ৰছায়া থকাৰ বাবে তই আছ নহ'লে তই কোন বে আবে তোৰ আগত কথা কোৱা আৰু গৰুৰ আগত লাও টোকাৰি বজোৱা একে চিধা মূল কথালৈ আহোঁ কস্তুৰীক মোৰ জীৱনৰ পৰা আঁতৰ কৰিবলৈ কিয় চেষ্টা কৰিছিলি আৰু তাৰ বাপেকক তই কেনেকৈ লগ পালি বহুত কষ্টত আছ ন তই মোৰ অনুভৱ হৈছে কথাবোৰ গম পোৱাত বহুত দেৰি হ'ল এতিয়াও গৈ সঁচা কথাবোৰ তাইৰ আগত কৈ আহিব পাৰোঁ বেচেৰা প্ৰেমত অন্ধ হৈ পৰিছ কস্তুৰীয়ে তোৰ কথা বিশ্বাস নকৰে দেউতাকৰ মৰম আৰু মেঘালী চকু পানী আঁৰত তই ক'ৰবাতে থাকি গলি তই যি কৰিছ বহুত বেয়া কৰিছ কস্তুৰীক মই বহুত বেছি ভাল পাওঁ আবে তোৰ আৰু মোৰ মাজত যি আছিল সেয়া কলেজৰ দিনত আছিল এতিয়া এইবোৰ কিয় আৰম্ভ কৰিছ বিক্ৰম চৌধুৰী এই অৱস্থা কান্দিছ তই মোৰ ওচৰত আবে ঐ এয়া কি দেউতা তেতিয়া তই প্ৰেমিক বিক্ৰমৰ সন্মুখত আছ আগৰ বিক্ৰম হোৱা হ'লে তুমি মোৰ লগত
কিয় এনেকুৱা কৰিলা দেউতা মোক মোৰ মাৰ পৰা কিয় বঞ্চিত কৰিলা দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে তোৰ ভাগ্য ভাল এতিয়া তই প্ৰেমিক বিক্ৰমৰ সন্মুখত আছ আগৰ বিক্ৰম হোৱা হলে যা মাফ কৰি দিলো যা যা দেউতা এয়া কি দেউতা এইখন তই ক'ত পালি মোক মোৰ প্ৰশ্নৰ উত্তৰ দিয়া তুমি এনেকুৱা কেনেকৈ কৰিব পাৰা মা উভতি আহিব বিচাৰিছে তথাপিও তুমি মাহিমাক বিয়া কৰাই আনিলা নাকান্দিবিচোন নাকান্দিবি না প্লিজ মোক সকলো সঁচা কথা ক তই এইখন ক'ত পালি মানে কোনে দিলে তোক মই নিজেই বিচাৰি উলিয়াইছো সৰুৰে পৰাই মনত এটাই প্ৰশ্ন আছিল মা মোক এৰি কিয় গুচি গ'ল এই প্ৰশ্নৰ উত্তৰ বিচাৰি বিচাৰি আজি মই এইখন পালোঁ তুমি মোৰ লগত কিয় এনেকুৱা কৰিলা দেউতা মোক মোৰ মাৰ পৰা কিয় বঞ্চিত কৰিলা আৰু তুমি ইমান সহজে মাক কেনেকৈ পাহৰি যাব পাৰিছা